সাংগঠনিক পৰ্যালোচনাৰ বাবে নগাঁৱত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ সমাগত নিৰ্বাচনক লৈ নগাঁৱত দলৰ সাংগঠনিক ক্ষতিয়ান আৰু নিৰ্বাচনী ৰণকৌশলৰ পৰ্যালোচনা কৰি সংবাদমেল সম্বোধন এজেপিৰ সভাপতিগৰাকীৰ অনুপ্ৰৱেশ বিদেশী ৰেহাই নিৰ্দেশনা 2025 আৰু কাক লৈ চৰকাৰৰ ঘূৰধাৰ সমালোচনা কৰিছে লুৰিণজ্যোতি গগৈ অসম চুক্তি অসম জাতীয় পৰিষদৰ বাবে গীতা কুৰাণ আৰু বাইবেলৰ আখ্যা লুৰিণৰ অসম চুক্তিৰ 10 আৰু 11 নম্বৰ দফা আখৰে আখৰে পালন কৰিবলৈ চৰকাৰক সকিয়নি প্ৰদান কৰিছে লুৰিণজ্যোতি গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ পুত্ৰ অসম জাতীয় পৰিষদত যোগদান সন্দৰ্ভতো ইংগিত প্ৰদান কৰিছে লুৰিণজ্যোতি গগৈ মাদানী সন্দৰ্ভতো মন্তব্য প্ৰদান কৰিছে লুৰিণজ্যোতি গগৈ মাদানী বিজেপিৰ সম্পৰ্ক ভাল মাদানীৰ সৈতে বিজেপিৰ সম্পৰ্ক লিষ্ট দীঘলীয়া ৰাজ্যত চলি থকা উচ্ছেদৰ নামত বিদেশীক পুনৰ ৰঙা দলিচা পাৰি দিয়া বুলিও চৰকাৰক কটাক্ষ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লুৰিণজ্যোতি গগৈয়ে ক'ত কি খাই থাকে সকলো জানে বুলি মন্তব্য প্ৰদান কৰাৰ পিছতে মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ লুৰিণজ্যোতি গগৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে ক'ত কি খাই মুখ খুলিলে মোৰ পুলুকা মাৰিব মুখ্যমন্ত্ৰীৰ পৰিয়ালে আমি সাংগঠনিক পৰ্যালোচনা কৰিবৰ কাৰণে কাৰণ নিৰ্বাচনলৈ অহা কেৱল মাত্ৰ 7 মাহে আছে এই সময়ত নগাঁৱৰ আমাৰ দলৰ সাংগঠনিক ভেটি কি ধৰণে ক'ত আমাৰ শক্তিশালী ৰূপত আগবাঢ়িছে ক'ত আৰু কৰিব লগা আছে আৰু ৰাজনৈতিক ৰণকৌশল কেনেকুৱা ধৰণৰ হ'ব এনেকুৱা ধৰণৰ পৰ্যালোচনা এটাৰ কাৰণে আজি নগাঁও কাৰ্যালয়ত উপস্থিত হৈছোঁ আৰু অহা কাইলৈ তেজপুৰ পৰহিলে বজালী জিলাত আমাৰ যোগদানৰ কাৰ্যসূচী আছে তেতিয়া স্পষ্টকৈ কৈছিলোঁ যে অবৈধ বিদেশীৰ বোজা অসমত জাপি দিয়াৰ যিটো বাট সেইটো সৰ্বকালৰ কাৰণে মুকলি কৰি দিয়া হৈছে আৰু সেইটোৱে বহিঃপ্ৰকাশ হ'ল যোৱা দুদিনৰ আগত যিখন আমাৰ নিৰ্দেশনা জাপি দিয়া হৈছে তেওঁলোকে নাগৰিকত্ব যিসকলে আজি এই কা আইন আৰু এই নিৰ্দেশনাৰ যোগেদি তেওঁলোকে নাগৰিকত্ব পাব এই বাট মুকলি কৰিবলৈকে তেওঁলোকে কা আইনখন আনিছে এই বাট মুকলি কৰিবলৈকে তেওঁলোকে এইখন নিৰ্দেশনা তেওঁলোকে জাৰি কৰিছে কিন্তু উচ্ছেদ কৰি বিদেশী বুলি কৈ বিদেশীক কিয় মাতি দিছে এইটো প্ৰশ্ন আমাৰ উচ্ছেদ কাজিৰঙাত যেতিয়া কৰিছিলে তেতিয়া বিদেশী বুলি কৈছিল আপোনালোকৰ মনত আছে যে আমি অবৈধ বিদেশীক উচ্ছেদ কৰিম যদি বিদেশী হয় তেতিয়াহ'লে তেওঁলোকক 14 কোটি 72 লাখ পইচা কিয় দিলা নিম্ন ৰুচিৰ মানুহে এনেকুৱা কথা ক'ব পাৰে এতিয়া আমি ক'বলৈ বেয়া ক'ব নালাগে তেওঁৰ পৰিয়ালৰ মানুহে কি খাই ক'ত থাকিব লগা হৈছে এইবোৰ কথা যেতিয়া আমি ক'বলৈ আৰম্ভ কৰিম তেতিয়া তেওঁ পলাই তৎ